আজি সন্মানীয় অধ্যক্ষা মহোদয় আৰু বিচাৰক মণ্ডলী আৰু উপস্থিত ৰাইজ, আজি আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে এনে এটা বস্তু যাৰ বাদে আমি জীয়াই থাকিব নোৱাৰোঁ, আৰু সেই বস্তুটোৱে হৈছে গছ। গছে আমাক বহু বস্তু দিয়ে। গছ বিভিন্ন প্ৰকাৰৰ থাকে, যেনে আম গছ, কলগছ, ফুলৰ গছ আদি। গছে আমাক ফল, কাঠ আদি দিয়ে। গছে আমাক এটা বৰ দৰকাৰী বস্তু দিয়ে, আৰু সেই দৰকাৰী বস্তুটো হৈছে অক্সিজেন। অক্সিজেন নাথাকিলে আমি জীয়াই থাকিব নোৱাৰোঁ। অক্সিজেনৰ সহায়ত আমি শক্তি পাওঁ। গছে আমাক অক্সিজেনৰ বাদেও কাঠো দিয়ে। কাঠৰ সহায়ত আমি বিভিন্ন বস্তু বনাওঁ, যেনে টেবুল, চকী, মেজ আদি আমি কাঠৰ সহায়ত তৈয়াৰ কৰোঁ। আমি য'ত গছ-গছনি বেছি থাকে ত'ত উশাহ নিশাহ ল'বলৈ সহায় হয়, আৰু য'ত গছ-গছনি কম থাকে তাত উশাহ নিশাহ ল'বলৈ ইমান সহায় নহয়। আৰু সেইবাবে আমি গছ-গছনি কাটিব নালাগে। তাৰ জেগাত আমি গছ-গছনি আৰু গজাবহে লাগে। জংঘল অৰণ্যতো গছ-গছনি থাকে। আমি চাৰিওফালে চালেও গছ-গছনি দেখা পাম। গছ-গছনি বিভিন্ন ঠাইত থাকিব পাৰে, যেনে গোলাঘাট, বৰহোলা আদি জেগাত গছ-গছনি পৰিমাণ অলপ কম থাকে, কাৰণ সেয়াত মই মোৰ এই বস্তুটোৰ বিষয়ে আৰু ক'বলৈ আছিল যদিও মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। সদনৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু বিচাৰক মণ্ডলী, আজি মোৰ ভাগত এনে এবিধ বস্তু পৰিছে যিটো বস্তু আমি সকলোৱে খাওঁ। সেই বস্তুটোৱে হৈছে ভাত। ভাত মই খাই ভাল পাওঁ। ভাত চাউলৰ পৰা হয়। ভাতৰ লগত আমি বিভিন্ন আঞ্জা খাওঁ।